নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা ভুজিয়াৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত থকা সামগ্ৰীৰে এইদৰে বনাব পাৰিব। আপোনালোকে কম খৰচত এই ভুজিয়াটো বনাই ৰেডি কৰি ল'ব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ভুজিয়া বনাবলৈ মই 3টা আলু লৈছোঁ, বইল কৰি বাকলি গুচাই এইদৰে লৈছোঁ। এতিয়া মই পিহনাখনত এইদৰে পিহি ল'ম। আলুকেইটা আপোনালোকে বইল কৰি ল'ব এইদৰে। মই পিহনাখনত আলু 3টা এইদৰে পিহি ল'লোঁ। ইয়াতে মই টেষ্টমতে নিমখ দি দিম। মই এচামুচ চাট মছলা দি দিছোঁ। আধা চামুচ হালধি গুড়ি দি দিছোঁ। চামুচ ৰেড চিলি দি দিছোঁ। এচামুচ জালুকৰ গুড়ি দি দিছোঁ। আধা চামুচ ক'লা নিমখ দি দিছোঁ। একেখন চামুচেৰে মই গোটেইখিনি বস্তু দি দিছোঁ। ইয়াত মই এই চামুচখনেৰে 4 চামুচ ৰিফাইন অইল দি দিম। 2 চামুচ দিলোঁ। 3 চামুচ, 4 চামুচ। এই গোটেইখিনি এবাৰ মিলাই ল'ম। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এই গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। মই মিলাই ল'লোঁ। এতিয়া মই কাপটোৰে বেচন লৈছোঁ। বেচন মই ইয়াত অলপ কমকৈ দি এইদৰে মুঠি ল'ম। এইদৰে ইয়াত মই 1 কাপ দি দিলোঁ। এতিয়া আকৌ মই একাপ লৈছোঁ। লৈ কমকৈ দি এইদৰে মিলাই ল'ম। এইদৰে মই 2 কাপ দিলোঁ। এইদৰে মঠি ল'ব। মই ভালদৰে মঠি ল'লোঁ। মঠাওতে হাতত লাগি ধৰিব। আপোনালোকে অলপ হাতত ৰিফাইন সানি ল'ব। সানি এইদৰে মঠি ল'ব। মোৰ 2 কাপ বেচন দিওঁতে হৈ গ'ল। আপোনালোকৰ বেছিও লাগিব পাৰে। কাপটো সৰু ডাঙৰ হ'লে এইদৰে আপোনালোকে দি কমকৈ দি এইদৰে ৰেডি কৰি ল'ব। এইটোৰ জোখত ৰখাই দিব। এইটোৰ জোখত এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে সৰু এইদৰে ভাগ কৰি ল'ম। এইটো জোখত এইদৰে ভাগ কৰি ল'ব। এইদৰে মই ভাগ কৰি ল'লোঁ। ভুজিয়া মই ভুজিয়া বনোৱা মেচিনটোত বনাম। আপোনালোকে নাথাকিলে মই দেখাই দিম বাৰু। এইদৰে অলপ ৰিফাইন লগাই লৈছোঁ। ইয়াৰ ভিতৰতো এইদৰে লগাই ল'ব লাগিব। এইদৰে লগাই ল'ব। ৰিফাইনখিনি ভালদৰে লগাই ল'লে ইয়াত লাগি নাথাকে। এইদৰে লগাই ল'লোঁ। এতিয়া মই ইয়াৰে এটা ভাগ এইদৰে ইয়াতে সোমাই দিম। এইদৰে সোমাই ইয়াতে মই ঢাকনিখন এইদৰে লগাই ল'ম। মই কেৰাহীত ৰিফাইন দি দিছোঁ। অলপ মই ইয়াৰে দি চাম। ৰিফাইনখিনি গৰম হৈ আহিছে। ৰিফাইনখিনি এইদৰে চেক কৰি ল'ব। ৰিফাইনখিনি মোৰ হৈ গৈছে। প্ৰথমতে মই আপোনালোকক পিহনাখনত দেখাওঁ। সকলোৰে মেচিনটো নাথাকিবও পাৰে। আপোনালোকে এইদৰে পিহনাখন ল'ব। বেছি ওচৰত নল'ব, অলপ দূৰত লৈ ল'ব। লৈ ইয়াৰ পৰা এইদৰে দি যাব। এইদৰে মেচিন থাকিলে আপোনালোকে মেচিনত বনাব পাৰিব। নাথাকিলে এইদৰেও বনাব পাৰিব। এইদৰে দেখিছেনে?
একেবাৰে আপোনালোকে ঘৰত কম খৰচত এই ভুজিয়াটো অতি সোৱাদ লগা ভুজিয়া, ল'ৰা ছোৱালীও এইদৰে বনাই দিলে ভাল পাব। এইদৰে এয়া দেখিছেনে? এয়া মোৰ প্ৰথমবাৰ ভুজিয়াখিনি হৈ গ'ল। এইদৰে আপোনালোকে এইদৰে এবাৰ বনাই চাব। সহজতে কম খৰচত এইদৰে ভুজিয়া বনাব পাৰিব। এয়া মোৰ নমাই ল'লোঁ। এয়া এতিয়া মই এই মেচিনটোৰে বনাই দেখুৱাম। এইদৰে লুটিয়াই দিব। এয়া মোৰ দ্বিতীয়বাৰো হৈ গ'ল। এইদৰে আপোনালোকে যিদৰে সহজ পায় সেইদৰে বনাব পাৰিব। এইদৰে মই গোটেইখিনি ভুজিয়া ভাজি ৰেডি কৰিম। এয়া মোৰ ভুজিয়া ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। 3টা আলু আৰু 2 কাপ বেচনৰ। আপোনালোকৰ বেচন 2 কাপৰ বেছিও লাগিব পাৰে। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এয়া মই পিয়নাখনত বনোৱা, প্ৰথমতে দেখাই দিয়া আপোনালোকক। এতিয়া মই ভুজিয়া এয়া চাহৰ লগত খাবলৈ ৰেডি কৰি ল'লোঁ। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।